নমস্কাৰ। অসম পুলিচ ABUB, APRO বা ড্ৰাইভাৰকে আদি কৰি কামাণ্ডাৰকে আদি কৰি যিসমূহৰ পদৰ ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়া চলি আছে, কেতিয়া এপইণ্টমেণ্ট প্ৰদান কৰিব বা ADRE বা আন পদসমূহৰ কেতিয়া এপইণ্টমেণ্ট প্ৰদান কৰিব, সেই বিষয়ে বহুতে সুধি আছে। গতিকে এটা নিউজ পালোঁ আৰু সেই নিউজটোৰ ওপৰতে আপোনালোকক মই আজি ভিডিঅ'টো জনাব বিচাৰিছোঁ। এইখন হৈছে অসমীয়া প্ৰতিদিন বাতৰি কাকতত প্ৰকাশ পোৱা এটা বাতৰি শিৰোনামা আৰু ইয়াত উল্লেখ কৰিছে যে অক্টোবৰত পুনৰ 50,000 নিবনুৱাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীৰ। পঞ্চায়ত নিৰ্বাচনৰ যি নিৰ্বাচন সভা তাত লাগোৱাত তেওঁ এই কথা উল্লেখ কৰিছে যে মুখ্যমন্ত্ৰী মহোদয়ে যে অক্টোবৰত পুনৰ 50,000 নিবনুৱাক চাকৰি প্ৰদান কৰা হ'ব। ইয়াৰ ভিতৰত থাকিব অসম পুলিচৰ ABUB, SI কনিষ্টবল, ড্ৰাইভাৰ কনিষ্টবল বা APRO কনিষ্টবল বা কামাণ্ডো বা তেওঁ থাৰ্ড গ্ৰেডৰ ADRE ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ জৰিয়তে চলি আছে সেইসমূহ পদ। এই সকলো পদৰ নিযুক্তি প্ৰক্ৰিয়া জুন, জুলাই, আগষ্ট, ছেপ্টেম্বৰ এই মাহৰ ভিতৰতে কমপ্লিট কৰিব। তাৰ উপৰিও তেওঁলোকে অক্টোবৰত তেওঁলোকক এপইণ্টমেণ্ট প্ৰদান কৰিব। গতিকে এটা ভাল খবৰ, অক্টোবৰত 50,000 নিবনুৱাক নতুনকৈ এপইণ্টমেণ্ট প্ৰদান কৰিব মুখ্যমন্ত্ৰী মহোদয়ে।